চৰকাৰ বনাব পাৰে তথাপিও প্ৰয়াত তৰুণ গগৈদেৱ বড়ো নেতৃত্বক সন্মান কৰি বড়ো নেতৃত্বৰ পৰা 2জন ব্যক্তিক মন্ত্ৰী দিছিল বিপিএফৰ লগত ৰাখি চৰকাৰ চলাইছিল এয়া হল কংগ্ৰেছ দলৰ চিন্তাধাৰা এয়া হল প্ৰয়াত তৰুণ গগৈদেৱৰ আপোনালোকৰ প্ৰতি মৰম কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াবা ইউপিপিএলক ব্যৱহাৰ কৰে তাৰপিছত ইউপিপিএলক আঁতৰাই ৰাখে কেতিয়াবা বিপিএফ দলটোক আজি অপমানিত কৰে বিপিএফ দলটোক ভয় খুৱাবলৈ চেষ্টা কৰে মাত্ৰ এটাই চিন্তা তেওঁলোকৰ যে কেনেকৈ বিটিআৰ অঞ্চলত বিজেপি দলটো শক্তিশালী কৰি দুখীয়া মানুহক উচ্ছেদ কৰা যায় আৰু ইয়াৰ মাটিবোৰ আদানী আম্বানীক বিক্ৰী কৰা যায় বা পৰিবাৰৰ নামত লোৱা যায় ইয়াৰ বাহিৰে আৰু একো চিন্তা নাই আজি এই কাৰণে অসমৰ প্ৰত্যেক জনগোষ্ঠী আজি ৰাস্তাত ওলাই আহিছে তিনচুকীয়া উজনি অসমত আজি হাজাৰ হাজাৰ মৰাণ জনগোষ্ঠী মানুহবোৰ ওলাই আহিছে সেইদিনা আমি 15 আগষ্টত সজাই লৈ গলো হাজাৰ হাজাৰ বঙালী মানুহ আমাৰ লগত ওলাই আহিলে কিয় কি তেওঁলোকে আজি বিজেপি প্ৰতাৰণা আৰু সহ্য কৰিব নোৱাৰে বিজেপি দলে বঙালী মানুহৰ পৰা ভোট ললে ভোট লোৱাৰ পিছত চৰকাৰ বনালে সাংসদ হল বিধায়ক হল মন্ত্ৰী হল কিন্তু বঙালীসকলৰ সমস্যা সমাধান কৰিব নোৱাৰিলে সমাধান কৰাৰ বিপৰীত আজি বঙালী সমাজক কৈছে যে তোমালোকে নিজৰ বাংলাদেশী প্ৰমাণ এটা সাৰ্টিফিকেট দিয়া এয়া হৈছে তেওঁলোকৰ চিন্তাধাৰা বঙালী মানুহৰ পৰা ভোট ললে আকৌ বঙালী মানুহকে এতিয়া বাংলাদেশী সাৰ্টিফিকেট দিবলৈ এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে আজি আমি ক'বলৈ বিচাৰো যে আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া সদায় এটা কথা কয় দৰৰ মাত ভয় কৰিব নালাগে আৰু সেইখিনি এক কথা আজি আমি এখন সভাত ক'বলৈ বিচাৰো যে কংগ্ৰেছ মানে ভয় কৰিব নালাগে কংগ্ৰেছ দল আপোনাৰ লগত থাকিব কংগ্ৰেছ দল আপোনাৰ লগত থাকিব আৰু এতিয়া সেইকাৰণে অলপ মুখ্যমন্ত্ৰী চেহেৰাবোৰ চাবচোন চেহেৰাটো অলপ শুকাই গৈছে চেহেৰাটো অলপ কলা হৈ গৈছে চলিবোৰ এফালে এফালে গৈ আছে হাৱাত উৰি আছে হয়নে নহয় কিয় যেহেতু ৰাইজে গম পাই গৈছে যে লাহে লাহে কিমান যে ডাঙৰ এজন ফ্লপ মুখ্যমন্ত্ৰী ফ্লপ 10 সেপ্টেম্বৰ বিস্ফোৰণ হ'ব এটম বম হ'ব যদি এটাও কথা মিছা কওঁ তেতিয়া মই পদত্যাগ কৰিম 10 সেপ্টেম্বৰ পাৰ হৈ গ'ল কি হ'ল ফুস নো এটম বম নো হাইড্ৰোজেন বম লগে লগে পদত্যাগৰ কথা পাহৰি গ'ল এয়া হ'ল তেওঁলোকৰ বাস্তৱ ছবি গোটেই ফ্লপ আৰু ফ্লপটো হ'বই তেওঁ ৰাইজৰ কাৰণে ৰাজনীতি কৰা নাই তেওঁ মাত্ৰ প্ৰাইভেট লিমিটেড ফাৰ্ম চলাই আছে আৰু সেইকাৰণে যোৱাকালি আপোনালোকে দেখা পালে তেওঁলোকৰটো ফ্লপ বিজেপি যোৱাকালি ডাঙৰ সুপাৰ ডুপাৰ ফ্লপ কিন্তু কংগ্ৰেছৰ যিমান যে মানুহ যোগদান কৰিলে কংগ্ৰেছৰ ভিতৰত যিমানবোৰ অগপ বিজেপি প্ৰাক্তন বিধায়কে যোগদান কৰিলে যোৱাকালি কংগ্ৰেছৰ প্ৰগ্ৰামটো হিট আছিলে আমাৰ প্ৰগ্ৰামটো একদম সুন্দৰকৈ হৈ গ'ল ভাল এটা হিট সুপাৰ হিট বক্স অফিচ হিট এটা ভোট পৰৱৰ্তী দিনত কোনোবা জিকাব পাৰে বা কোনোবাজনক পৰাজয় কৰিব পাৰে এইকাৰণে মই প্ৰত্যেক মঞ্চত কৈছো যে ভোট দিয়া আগত ভাবি চিন্তা কৰিহে ভোটটো দিব এটা আপোনালোকে কি চিন্তা কৰিব আপোনালোকে চিন্তা কৰিব লাগিব যে যোৱা 10টা বছৰত কাউন্সিলৰ যোগেদি বিজেপিয়ে কিমান কাম কৰিলে আৰু ইউপিপিএলে কিমান কাম কৰিলে হয়নে নহয় আপোনালোকক হিচাপ কৰিব লাগিব যে ইমান যে কথা আজিৰ পৰা 5 বছৰ আগতে বিজেপিয়ে দিলে কথা ক'লে ইউপিপিএলে কথা ক'লে এইখিনি কথা ৰাখিব পাৰিছে নাই আৰু হিচাপ কৰা সুবিধাটো যথেষ্ট সহজ আপোনালোকে কি হিচাপ কৰিব লাগিব যে আপোনালোকৰ গাঁৱৰ ভিতৰত
এইখন চৰকাৰে কিমান ৰাস্তা বনালে আপোনালোকে হিচাপ কৰিব লাগিব যে আপোনালোকৰ ল'ৰা ছোৱালী নাতি নাতিনী য'ত পঢ়ে এইখন স্কুললৈ যোৱা ৰাস্তা কিমান ভাল স্কুলৰ ভিতৰত কিমানখিনি কাম হৈছে স্কুলবোৰ উন্নত হৈছে নাই যিসকলে বয়োজ্যেষ্ঠ আছে আপোনালোকক হিচাপ ল'ব লাগিব যে যিখন হস্পিটেললৈ যায় এই হস্পিটেলৰ ভিতৰত ডক্টৰ থাকে নে নাথাকে আপোনালোকক হিচাপ কৰিব লাগিব যে এইখন চৰকাৰ কোটি কোটি টকা খৰচ কৰি এই যে জল জীবন আঁচনি পাইপ বহালে এই পাইপ যোগেদি পানী ওলাই নে নোলায় আপোনালোকে হিচাপ কৰিব লাগিব যে ঘৰৰ ভিতৰত 24 ঘণ্টা বিজুলী থাকে নে নাথাকে আপোনালোকৰ বিদ্যুতৰ বিল আগতকৈ বেছি বাঢ়িছে নে কমিছে দৰৱৰ দাম বাঢ়িছে নে কমিছে এইখিনি কথা আপোনালোকে হিচাপ কৰিব লাগিব আৰু যদি মই ভাবো কি যদি আপোনালোকে চৰকাৰৰ কামৰ হিচাপ লৈ তাৰ পিছত আপোনালোকে নিজে ক'ব যে এইখন চৰকাৰ বিজেপিয়ে কেন্দ্ৰত থকা সত্ত্বেও ৰাজ্যত থকা সত্ত্বেও কামৰ ক্ষেত্ৰত জিৰ' ডাঙৰ জিৰ' সৰু জিৰ' নহয় ডাঙৰ জিৰ' কিমান কথা মনত আছে নে নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা পিটিচি ইলেকশ্যনত মাটি দিম এতিয়া মই সুধিবলৈ বিচাৰিছো মাটি পাইছে মাটি পট্টা পাইছে আপোনালোকে আমাক কংগ্ৰেছক ভাল পায় যিসকলে বিজেপিক ভাল পায় তেওঁলোকক মাটি পট্টা দিছে নেকি কওকচোন এতিয়া এইখন চৰকাৰ এটা পিছত এটা মিছা কথা কৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ অসমত নহয় মাত্ৰ ভাৰতৰ ভিতৰত নহয় গোটেই পৃথিৱীত আটাইতকৈ মিছা কথা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ মিছলীয়া ব্যক্তি যদি পৃথিৱীত ক'ৰবাত আছে আহক অসমলৈ আহক আৰু আমাৰ মুখ্যমন্ত্ৰী চেহেৰাজন চাওক আজি আমাৰ এই অঞ্চলত বহুত মানুহ এনেকুৱা আছে যিসকলৰ ডিভোটৰ সমস্যা আছে হয় নহয় ডিভোটৰ সমস্যা আছে বিজেপি আহি কৈছিল পদুম ফুলে কৈছিল যে আমি গোটেইবোৰ সমস্যা সমাধান কৰি দিম ডিভোটৰ সমস্যা সমাধান কৰি দিম এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নতুন ফৰ্মুলা কি যে অসমৰ এই ডিভোটৰ সমস্যাৰ লগত জড়িত হৈ থকা বঙালী মানুহবোৰ নিজকে বাংলাদেশী ক'ব লাগিব এয়া হ'ল তেখেতৰ ফৰ্মুলা যে অসমৰ বঙালী মানুহবোৰ নিজকে বাংলাদেশী চাৰ্টিফিকেট দিলে তেওঁলোকৰ সমস্যা সমাধান হৈ যাব এইটো কি ফৰ্মুলা ল'লে তোমালোকে চৰকাৰ গঠন কৰিলা বঙালী মানুহৰ ওপৰত লৈ তোমালোকে বিধায়ক হ'লা মন্ত্ৰী হ'লা মুখ্যমন্ত্ৰী হ'লা বঙালী মানুহৰ ওপৰত লৈ এতিয়া যেতিয়া বঙালী মানুহক সহায় কৰাৰ সময় আহে এতিয়া তোমালোকে কৈছা নহয় নিজকে ভালকৈ নহয় নিজকে প্ৰথমে বাংলাদেশী এয়া হৈছে তেওঁলোকৰ প্ৰতাৰণা এয়া হৈছে তেওঁলোকৰ বিশ্বাস কথা কি কৈছে তেওঁলোকে কৈছে যে আমি অসমৰ আমাৰ ভূমি সুৰক্ষা ক্ষেত্ৰত খিলঞ্জীয়া মানুহক মাটি পট্টা দিম কিন্তু এতিয়া আমি দেখা পাইছো যে এতিয়া দুখীয়া মানুহক মাটি পট্টা দিয়াতকৈ দুখীয়া মানুহৰ মাটি লৈ আদানী আম্বানী আৰু পতঞ্জলি তেওঁলোকে দিবলৈ আৰম্ভ কৰিছে আদানী আম্বানী আৰু পতঞ্জলি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয় নিৰ্বাচনত ইমান প্ৰচাৰ কিয় চলাই আছে তেওঁলোকে বিচাৰে বিকাৰ অঞ্চলত দুখীয়া মানুহ কেনেকৈ উচ্ছেদ কৰা যায় বঙালীয়ে হওক নেপালীয়ে হওক ধৰ্মীয় সংখ্যালঘুৱে হওক কোচ ৰাজবংশীয়ে হওক খিলঞ্জীয়া মানুহে হওক দুখীয়া মানুহক উচ্ছেদ কৰি আদানী আম্বানী আৰু পতঞ্জলি কেনেকৈ মাটি দিয়া যায় এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই সপোন ভাঙিবলৈ কোনে পাৰিব ইউপিপিএলে নোৱাৰে বিপিএফে নোৱাৰে এই দুইটা দলে সৰেণ্ডাৰ কৰি দিলে বিপিএফ দিনত পতঞ্জলিয়ে মাটি পালে ইউপিপিএল দিনত আদানীয়ে মাটি পালে
তো যদি নিজৰ মাটি সুৰক্ষিত ৰখা ভাবে ইউপিকে আৰু বিজেপি নোৱাৰিব, মাত্ৰ এটাহে ঘৰ পাৰিব, ভাৰতীয় জাতীয় কংগ্ৰেছ দল। ভাৰতীয় জাতীয় কংগ্ৰেছ দল যেহেতু কংগ্ৰেছ হল দুখীয়া মানুহৰ দল। আমি আদানী দল নহয়, আমি বিজেপিৰ দৰে আমি আম্বানী দল নহয়, আমি অসমৰ খেতিয়কসকলৰ দল, শ্ৰমিকসকলৰ দল, নিবনুৱা যুৱকসকলৰ দল, ফলুৱা উদ্যোগ কৰা মানুহৰ দল, ফলুৱা দোকানীসকলৰ দল। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছ এই বিজেপি দল 10 বছৰ ক্ষমতাত আনন্দ পালে, এই 10 বছৰৰ ভিতৰত কৰিলে কি? 10 বছৰৰ ভিতৰত তেওঁলোকে নিজৰ মাজত কেনেকৈ পইচা, ধন, সম্পত্তি, মাটি কেনেকৈ বঢ়াব পাৰে, মাত্ৰ সেয়াহে তেওঁলোকে চিন্তা কৰে। গৰুৰ নামত তেওঁলোকে ভোট বিচাৰে, গাই মাতা কথা কয়, আৰু পিছত আমি গম পালো যে বিজেপি দলৰ ভিতৰত গৰু চোৰ সোমাই আছে। বিজেপি দলৰ ভিতৰত গৰু চোৰ সোমাই আছে। গুজৰাটৰ পৰা চাওকচোন তেওঁলোকৰ কাৰোবাৰ, গুজৰাটৰ পৰা গীৰ গাই আহিছে, দিব লাগে দুখীয়া মানুহক। গীৰ গাই আমাৰ ট্ৰেইনটো ৰাস্তাত ৰখাই বিজেপি দলৰ বিধায়কসকল নিজৰ মাজত ভাগ ভাগ কৰি লৈছে। এয়া হল বিজেপি দল গৰু চোৰ। আকৌ আমি শুনি পাইছো যে কেন্দ্ৰৰ চৰকাৰ তেওঁলোকে কয় যে ডাবল ইঞ্জিন, কেন্দ্ৰত আমাৰ চৰকাৰ, ৰাজ্যত আমাৰ চৰকাৰ, দুখীয়া মানুহৰ কাৰণে তামুক আঁচনি, আমুক আঁচনি। এতিয়া আমি গম পাইছো কেন্দ্ৰৰ চৰকাৰৰ পৰা যিমানবোৰ ডাঙৰ ডাঙৰ আঁচনি আহে, 10 কোটি, 50 লাখ, 10 লাখ, এইবোৰ আঁচনি বিজেপি দলে দুখীয়া মানুহক দিয়াকৈ নিজৰ পৰিবাৰৰ নামত তেওঁলোকে গোটেই পইচা নিজৰ পকেটত সোমাই দিয়ে। তেতিয়া তাৰ মানে গৰু চোৰ লগত আঁচনি চোৰ হৈছে। তেওঁলোকে গৰু চোৰ লগত আঁচনি চোৰ, 10 লাখ টকা আঁচনি মুখ্যমন্ত্ৰী খোলা যায় যে মন্ত্ৰীৰ পৰিবাৰৰ নামত 10 লাখ আঁচনি দিয়। মুখ্যমন্ত্ৰীৰ উত্তৰ হল মন্ত্ৰীগৰাকীও নিজৰ ঘৰৰ বাবে চিন্তা কৰিব লাগিব। এয়া হল তেখেতৰ পাতল উত্তৰ, এয়া হল তেওঁলোকৰ দুখীয়া মানুহৰ প্ৰতি দায়বদ্ধতা। গৰু চোৰ, আঁচনি চোৰ, আপোনালোকৰ মাটি চুৰি কৰি আদানী দিব মাটি চোৰ। আকৌ ৰাহুল ডাঙৰীয়া কি কৈছে যে বিজেপি দল ভোট চোৰ। এনেকুৱা এটা দল দুখীয়া মানুহৰ কাৰণে কি কাম কৰিব য'ত গৰু চোৰ আছে, ভোট চোৰ আছে, মাটি চোৰ আছে, আঁচনি চোৰ আছে। দুখীয়া মানুহৰ নিবনুৱা যুৱকক সংস্থাপন দিয়াকৈ তেওঁলোকে কয়লা, বালি, পাথৰ, শিলৰ চিণ্ডিকেটৰ মানুহৰ কাৰণে কাম কৰে। আৰু এই গোটেই চোৰসকলৰ, চিণ্ডিকেট কৰা মানুহসকলৰ চৰ্দাৰ কোন? চৰ্দাৰ হল আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৃথিৱীৰ আটাইতকৈ নিচলীয়া ব্যক্তি আৰু অসমৰ গৰু চোৰ, মাটি চোৰ সকলৰ চিণ্ডিকেট কৰা মানুহসকলৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা। আৰু যেতিয়া আমি এইখিনি কথা উত্থাপন কৰো, মানুহবোৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট কৌশলেৰে আমাৰ মাজত কাৰ্য লগাই দিব। কেতিয়াবা ভাষা নামত, কেতিয়াবা ধৰ্ম নামত, কেতিয়াবা উজনি নামনি, কেতিয়াবা ব্ৰহ্মপুত্ৰ পাৰা, কেতিয়াবা হিন্দী নামত, কেতিয়াবা বঙালী নামত। এয়া হৈছে তেওঁলোকৰ কাৰবাৰ। তেওঁলোকৰ যে চুৰি ধৰা নপৰে, তেওঁলোকে আমাৰ অসমৰ দুখীয়া মানুহৰ মাজত কাৰ্য লগাই দিয়ে। সেইকাৰণে কেতিয়াবা মই কওঁ, মইতো সৰুকালত মহাভাৰত দেখিছো, আপোনালোকে দেখিছে নাই দেখা? যদি নাই দেখা, মই সকলোক অনুৰোধ কৰিছো মহাভাৰতটো চাওক, মহাভাৰতটো পঢ়ক, অধ্যয়ন কৰক। মহাভাৰতৰ ভিতৰত যুধিষ্ঠিৰ, দুৰ্যোধন ভাই ককাই, যুধিষ্ঠিৰ, দুৰ্যোধন ভাই ককাই একে ঘৰত ডাঙৰ হ'ল, একে ঘৰত ভাত খালে, একে গুৰুজনৰ পৰা তেওঁলোকে শিক্ষা ললে। ভাই ককায়েকৰ মাজত কোনো সংঘাত নাছিল, কোনো কাৰ্য নাছিল। এই ভাইকৰ ককায়েকৰ মাজত কাৰ্য লগোৱা এজন ব্যক্তি আছে, এজন বিশেষ মামা আছে। এতিয়া যি হওক মহাভাৰততে লিখিছে, আপোনালোকে দিয়কচোন
মহাভাৰত কোনে দেখিছে? এতিয়া যিগৰাকী মামাৰ নাম লৈ আছো সেই মামাৰ নাম কি কওকচোন? নামটো কওকচোন। নামটো কওকচোন। অকণি মামা। অকণি মামা আছিল যিজনে ভায়েকৰ ককায়েকৰ মাজত কাজিয়া লগাই আজি গোটেই কুৰুক্ষেত্ৰত আৰম্ভ কৰিল। আৰু সেইকাৰণে মই কৈছো অসমৰ ৰাইজক অসমৰ অকণি মামাৰ পৰা সাৱধান হৈ থাকক। অসমৰ অকণি মামা হৈছে হিমন্ত বিশ্ব শৰ্মা। চাব দেই, এতিয়া নিৰ্বাচন কাক চাপি আছে। কাজিয়া লগাবই, সংঘাত লগাবই, নিজৰ আদি সুৰক্ষা কৰিবলৈ তেওঁ যিকোনো দলৰ ৰাজনীতি কৰিব পাৰে। তো সেইকাৰণে আমাক সমাধান হ'ব লাগে। আজি ইয়াত মই উদাহৰণ ল'বলৈ বিচাৰিছো বিটিআৰৰ উদাহৰণ। ইতিমধ্যে আমাৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কিমান সুন্দৰকৈ বুজালে যে ভাৰত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে এনডিএফবিৰ লগত চুক্তি কৰি বিটিআৰ লগত চুক্তি কৰি অসমৰ এই বিটিআৰ অঞ্চলত শান্তি আনিলে। মাত্ৰ বিটিআৰৰ ভিতৰত নহয়, সমগ্ৰ অসমৰ ভিতৰত কংগ্ৰেছ চৰকাৰ প্ৰায়ত তৰুণ গগৈদেৱে শান্তি আনিলে। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৱপ্ৰজন্মক চাকৰি দিয়াতকৈ এতিয়া নৱপ্ৰজন্মক বন্ধুক দিবলৈ বিচাৰিছে। বন্ধুক দিবলৈ বিচাৰিছে। আমাৰ দিনত কংগ্ৰেছ চৰকাৰ দিনত প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে নৱপ্ৰজন্ম মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া কম্পিউটাৰ দিছিল, বিনামূলীয়া লেপটপ দিছিল, আমেৰিকা যাবলৈ সুবিধা দিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ নৱপ্ৰজন্মৰ হাতত বন্ধুক দিবলৈ বিচাৰিছে। অসমৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, আমি চৰকাৰী স্কুল ওপৰত জোৰ দিছিলো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত গাঁৱৰ ভিতৰত মদৰ দোকানৰ সংখ্যা বাঢ়ি গৈছে। তেওঁ মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আমি চৰকাৰী স্কুল খুলিলো, তেওঁ মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। এয়া হ'ল অসমৰ গাঁৱৰ অৱস্থা। যুৱকৰ হাতত মদৰ বটল, হাতত চাকৰি নাই, নিচা লৈ আহি তেওঁলোকৰ নিজৰ জীৱন ধ্বংস হৈ গৈছে। ৰাস্তা নাই, খোৱা পানী নাই, ইলেক্ট্ৰিচিটি নাই, কিন্তু মুখ্যমন্ত্ৰীৰ কোনো চিন্তা নাই। মুখ্যমন্ত্ৰী আপোনালোকক 1250 টকা দিবলৈ বিচাৰে, হয় নে নহয়? কিন্তু আপোনালোকে কওকচোন, 1250 টকা পালে আপোনালোকৰ ঘৰত খোৱা পানী আহিব নেকি? 1250 টকা ল'লে আপোনালোকে মাটি পট্টা পাব নেকি? 1250 টকা লৈ আপোনালোকৰ বয়োজ্যেষ্ঠ চিকিৎসা পইচা দিব পাৰিব নে নাই? এয়া হ'ল তেওঁলোকৰ কাম। না শিক্ষা কাম কৰিছে, না চিকিৎসা কাম কৰিছে, না মূল্য বৃদ্ধি ৰোধ কৰিছে। মাত্ৰ আপোনালোকক 1250 টকা দিছে আৰু নিজৰ পৰিবাৰৰ নামত কোটি কোটি টকা মাটি তেওঁলোকে লৈছে। কোটি কোটি টকা মাটি লৈছে, কোটি কোটি টকা। আপোনালোকৰ ল'ৰা ছোৱালীক একো দিব পৰা নাই। আপোনালোকৰ ল'ৰা ছোৱালীক বন্ধুক দিবলৈ বিচাৰে, নিজৰ ল'ৰাৰ নামত 18টা কোম্পানী খুলিছে। 18টা, এটা নহয়, দুটা নহয়, তিনিটা নহয়, 18টা কোম্পানী খুলিছে। এয়া হ'ল তেওঁলোকৰ কাৰবাৰ। এয়া হ'ল তেওঁলোকৰ কাৰবাৰ। এতিয়া আপোনালোকে যদি গুৱাহাটী যায়, গুৱাহাটীত খবৰ ল'ব। গুৱাহাটীৰ ভিতৰত চন্দাটো চবেই দিয়ে। চন্দাটো শুনিছে? চন্দাটো অসমত আগৰ পৰাই চলি আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত এটা নতুন চন্দা আৰম্ভ হ'ল। সেয়া হ'ল মামি চন্দা। মামি চন্দা নিদিয়াকৈ অসমৰ একো কাম নহয়। এতিয়া গুৱাহাটীৰ ভিতৰত যিমানবোৰ বাছত উঠে, প্ৰত্যেক বাছত উঠা আগত মামিয়ে চান্দা পায়। খবৰ ল'ব, মোকতো জানে, মই মিছা কথা নকওঁ। গুৱাহাটী বাছত উঠিয়েই গম পাব। এতিয়া অলপ দিনৰ পিছত চাব, ইয়াত যিমান যে পিলপিলিবোৰ আছে, এই পিলপিলি উঠা আগতে মামিক চান্দা দিব লাগিব। এনেকুৱা ব্যৱস্থা বুলি কৈছে। সেইকাৰণে আমাক পৰিত্ৰাণ লাগে নে নালাগে? বিকল্প বিচাৰিছে নে নাই বিচৰা? আমাক শান্তি লাগে নে নালাগে? আমাক সম্প্ৰীতি লাগে নে নালাগে? সেইকাৰণে অসমৰ ৰাইজে কৈছে এইবাৰ যুঁজ এখন হ'ব। এইবাৰ যুঁজ এখন হ'ব। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি যুঁজিবলৈ ওলাই আহিছো। দুখৰ কথা যে ইউপিপিএলক যুঁজিব লাগিছিল, বিপিএফক যুঁজিব লাগিছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত এই দুইটা দলে হাৰ মানি লৈছে, সাৰেণ্ডাৰ কৰি দিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যদি কোনোবাই যুঁজি আছে, সেয়া হ'ল কংগ্ৰেছ দল। সেইকাৰণে শ্ৰদ্ধা ৰাইজ,
অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ কৰে আৰু সেইকাৰণে কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হোৱাৰ আগত ইয়াত আপোনালোকৰ মাজত আহি মই অনুৰোধ জনাইছো অহা 22 তাৰিখে মুদৈমাৰীত আমাৰ দ্বিতীয় নিৰ্বাচনত হাতৰ চিহ্নত ভোট দি আপোনালোকৰ এই জনপ্ৰিয় সমাজ সেৱক হিমন্ত শইকীয়াক ভোট দি জয়যুক্ত কৰক কংগ্ৰেছক জয়যুক্ত কৰিছে আমাক জয়যুক্ত কৰিছে মই পুনৰবাৰ এই পবিত্ৰ সময়ত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ইমান ধৈৰ্য সহকাৰে আমাৰ কথাখিনি শুনিলে তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইখন মিটিঙৰ লগত বিশেষভাৱে আগভাগ লোৱাৰ বাবে আমাৰ বিধায়ক আছিফ নাজাৰ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ সকলোকে আজি ইয়াত থকা সকলোকে আপোনালোকৰ সকলোৰ হৈ আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰি ইয়াতে নিজৰ চমু জেগা সামৰিছো ধন্যবাদ জয় হিন্দ।